মাজুলী আৰু শেহতীয়াকৈ বজালী আৰু তামুলপুৰ জিলা সৃষ্টি কৰাৰ ফলত অসমত বৰ্তমান জিলাৰ সংখ্যা ৩৫খন। আৰু যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ মাজত সেই ধৰণে বিভিন্ন সময়ত মহকুমাৰো আমি সৃষ্টি কৰিছিলোঁ। ৩৫খন জিলা আৰু বহুকেইটা মহকুমা স্থাপন হোৱাৰ পিছতো আমাৰ অসমৰ বিভিন্ন স্থানত জিলা গঠনৰ দাবী আৰু মহকুমা গঠনৰ বাবেও বিভিন্ন দাবী ৰাইজে উত্থাপন কৰি আহিছিলে আৰু কেইবাটাও দাবী যুক্তিসংগতও আছিল। যেতিয়া আমি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপন কৰিলোঁ তেতিয়া আমাৰ 126টা সমষ্টি এক প্ৰকাৰ আমি সমানুপাতিক হিচাপত সজাই তুলিবলৈ সক্ষম হৈছিলোঁ। আগতে যদি আপোনালোকে চাই আমাৰ কামৰূপ মহানগৰ জিলাত 4টা বিধানসভা সমষ্টি আছিলে আৰু দিছপুৰত এসময়ত ভোটৰ সংখ্যা প্ৰায় 5 লাখৰ ওচৰা-ওচৰি গৈ পাইছিলেগৈ। এতিয়া আমাৰ গুৱাহাটী বা কামৰূপ মহানগৰত 5টা সমষ্টি হ'ল সমানুপাতিকভাৱে আমি জনসংখ্যা বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। তেনেকৈ আমি যদি কামৰূপ জিলাটো চাওঁ, কামৰূপ জিলাটো আগতে কোনোবা সমষ্টিত 3 লাখ, কোনোবা সমষ্টিত 2 লাখ, কোনোবা সমষ্টিত 3.5 লাখ ভোট আছিল। নিৰ্বাচনী আয়োগে জিলাখনৰ ভিতৰত প্ৰতিটো সমষ্টিকে এতিয়া সমান সমান ভোটৰ 10% ভেৰিয়েশ্যন লৈ সমান সমান ভোটৰ একোটা সমষ্টি গঢ়ি তুলিছে। আগতে অসমখন নেগলেক্টেড আছিল, আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলোঁ। এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে। অৰুণোদয় এনেকুৱা এটা আঁচনি, সমৰ্থ এনেকুৱা এটা আঁচনি, আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ 4-5 বছৰৰ ভিতৰত নামবোৰ বেলেগে বেলেগে দিব, কিন্তু সমজিলাৰ এই কনচেপ্ট ভাৰতৰ আন ৰাজ্যসমূহে অসমৰ পৰা লৈ যাব, এই কথাত মই একেবাৰে নিশ্চিত। আৰু আজি অসমে সৰু ৰাজ্য হোৱাৰ পিছতো আমাৰ গোটেই দেশক আজি আমি প্ৰশাসনৰ দিশত হওক, উন্নয়নৰ দিশত হওক, আমি নতুন নতুন ৰাস্তা দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। আৰু এটা কথাৰে মই সামৰণি মাৰিছোঁ, বানপানী অসমৰ কাৰণে এটা ডাঙৰ দুৰ্যোগ, আৰু বানপানীৰ সময়ত ৰিলিফৰ কাৰণে DC অফিচত যোৱাটো আমাৰ এটা প্ৰয়োজনীয়তা আছিল বুলি ক'ব পাৰোঁ। এতিয়া ৰিলিফৰ গোটেই কাম আমি সমজিলাধিপতিক দি দিছোঁ। ফলত যিবিলাক জাগাত খুব বেছি বানপানী হয় তেওঁলোকে ৰিলিফৰ কাৰণে এতিয়া DCৰ অফিচত যাব নালাগে, সমজিলাধিপতিৰ অফিচতে ৰিলিফৰ গোটেইখিনি সুবিধা পাব। আমি ৰিলিফৰ সম্পূৰ্ণ দায়িত্ব সমজিলাধিপতিক আমি অৰ্পণ কৰিছোঁ। ইয়াৰ ফলত বানপানীৰ সময়তো মানুহৰ যথেষ্ট সুবিধা হ'ব। মই বিশেষ ক'ব খোজা নাই, জালুকবাৰী বিধানসভা সমষ্টিত ৰাজ্যৰ আন সমষ্টিসমূহৰ লগতে আজি আমাৰ জালুকবাৰী বিধানসভা সমষ্টিটো এই সমজিলাৰ কাৰ্যালয় আৰম্ভ হ'ল। ইয়াৰ স্থানীয় বিধায়ক হিচাপে মই নিশ্চয় গৌৰৱ অনুভৱ কৰিম যে অসমৰ আন আন জিলাৰ লগতে আমাৰ জালুকবাৰী সমষ্টিটো সমজিলাৰ নিৰ্মাণ হ'ল। মই সকলোকে আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। আমি ধুবুৰী জিলাৰ বিলাচীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱত অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাত কলিয়াবৰ আৰু ৰহা, বিশ্বনাথ জিলাত গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখানা, ধেমাজি জিলাত জোনাই, তিনিচুকীয়া জিলাত মাৰ্ঘেৰিটা, শদিয়া আৰু ডুমডুমা,
শিৱসাগৰ জিলাত নাজিৰা আৰু ডিমৌ, যোৰহাট জিলাত তিতাবৰ, গোলাঘাট জিলাত বোকাখাট, সৰুপথাৰ আৰু দেৰগাঁও, কাছাৰ জিলাত লক্ষীপুৰ, গোৱালপাৰা জিলাত গোৱালপাৰা পশ্চিম, মেট্ৰ' জিলাত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুক। আমাৰ অসমৰ প্ৰায় 2 লাখ ছোৱালীয়ে, মই প্ৰায় বুলি কৈছোঁ, অলপ কম বেছি হৈ থাকে, এতিয়াৰ পৰা শিক্ষানুষ্ঠানত পঢ়িবৰ বাবে চৰকাৰৰ পৰা মাহেকীয়া বৃত্তি অনুদান লাভ কৰিব। কালি আমাৰ কামৰূপ মহানগৰ, কামৰূপ জিলা আৰু মৰিগাঁও, আমাৰ খানাপাৰাত অনুষ্ঠান হ'ব আৰু বাকী সমষ্টিবিলাকত নিজৰ নিজৰ স্থানতে অনুষ্ঠান হ'ব। মই এটাই কথা ক'ব খোজো যে আমাৰ চৰকাৰখনে যিমান ৰাইজক প্ৰতিশ্ৰুতি দিছিলে, প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিছোঁ আৰু অসমত কোনো চৰকাৰ আগতে নাছিলে যি চৰকাৰে 100% প্ৰতিশ্ৰুতি পালন কৰিব পাৰিছিলে। আৰু ক'ৰবাততো আমি প্ৰতিশ্ৰুতি নোহোৱা কামো কৰি গৈ আছোঁ। যেনেকৈ যোৱা 2 দিন আগত আপোনালোকে গম পালে যে অসমীয়া ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হ'ল। ই আমাৰ ইলেকশ্যন মেনিফেষ্টোত নাছিলে, আমি তাৰ আগত গ'লোঁ। চৰাইদেউ মৈদাম আমি ইলেকশ্যনৰ ঘোষণাৰ আগত গ'লোঁ। আজি আমি বোলে বিহু গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড, আমি ইলেকশ্যনৰ মেনিফেষ্টোৰ ওপৰলৈকে গ'লোঁ। অৰ্থাৎ এইখনে অসমত এখন চৰকাৰ যোনে ঘোষণা পত্ৰত দিয়া কামবিলাকতো কৰিছেই আৰু নিদিয়া কামবিলাকো তাতকৈ আগত গৈ কৰিবৰ বাবে চেষ্টা কৰিছে। যেনেকৈ যোৱাকালি নিযুত মইনা হ'ব, এইটো আমি ঘোষণা পত্ৰত কোৱাই নাছিলোঁ, এইটো এটা নতুন উদ্ভাৱন। অৰ্থাৎ এনেকুৱা আমাৰ ৰাজ্যত আগত কেতিয়াও চৰকাৰ নাছিলে যে যি চৰকাৰৰ দিনত ঘোষণা পত্ৰত নোহোৱা কামো কৰিব পৰা যায়। অসমত আগত আপোনালোকে চাব যে 2007, 8, 9, 10, 11, 14 এই গোটেই বৰ্ষবিলাকত কানাডা ক্লাছিকেল লেংগুৱেজ হৈছিলে, উৰিয়া ক্লাছিকেল লেংগুৱেজ হৈছিলে, মালায়ালম ক্লাছিকেল লেংগুৱেজ হৈছিল, তামিল ক্লাছিকেল লেংগুৱেজ হৈছিল আৰু 2014 চনত লাষ্টত দিলে। আজি আমি দিল্লীত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, তাৰ আমি সম্পূৰ্ণ সুযোগ লৈছোঁ যাতে আমি ডাবল ইঞ্জিন চৰকাৰৰ সম্পূৰ্ণ সুযোগ লৈ আমাৰ জাতিটোৰ বাবে নোহোৱা আৰু ভাবিব নোৱাৰা কামবিলাক যাতে আমি কৰি গৈ থাকিব পাৰোঁ। আৰু এয়াতো এটা জাষ্ট আৰম্ভণি বুলি ক'ব পাৰি আৰু আমাৰ বহুত কাম আছে। অনাগত দিনবিলাকত আমি এনেকৈ কৰি থাকিম। ৰাইজৰ আশীৰ্বাদ বিচাৰিলোঁ। আজিৰ সভাত উপস্থিত গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু আটাইকে পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই সমজিলাৰ বাবে সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য